কন্যাৰ আগত কাণত ধৰিব লগা হ'ল মন্ত্ৰী পীয়ুষ হাজৰিকা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। কাণত ধৰি কন্যাজীগীৰ অভিমান ভাঙিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। প্ৰথমে কাণত ধৰি পাছলৈ চুমাৰে উপচাই দি কন্যাজীগীৰ অভিমান ভাঙিলে মন্ত্ৰীগৰাকীয়ে। পিতৃকন্যাৰ এই মৰম লগা ফটোকেইখনে নষ্টালজিক কৰি তুলিব আপোনালোককো। এগৰাকী পিতৃৰ বাবে কন্যা কিমান মৰমৰ তাকেই যেন প্ৰমাণ এই ফটোকেইখন। এগৰাকী পিতৃ যিমানেই ডাঙৰ মানুহ নহওক কিয়, সন্তানৰ কথা যেতিয়াই আহি পৰে তেতিয়াই তেওঁ সৰু হৈ দিয়ে। আৰু তেনে এটি দৃশ্য দেখিবলৈ পোৱা গৈছে কন্যাজীগী আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মাজত। এনেদৰেই জীয়েকৰ অভিমান ভঙাত ব্যস্ত হৈ পৰিছে দেউতাক পীয়ুষ হাজৰিকা। এফালে কাণত ধৰি আৰু আনফালে চুমা দি কন্যাৰ অভিমান ভাঙিলে এনেদৰেই মন্ত্ৰীগৰাকীয়ে।